ILP হৈ গ'ল। এতিয়া আমি আছোঁ বৰ্তমান আমি এতিয়া ভালুকপুঙত আছোঁ। এতিয়া দেখিছে আমি এটা গলিত সোমোৱাই থৈছিলোঁ ILP অফিচৰ ওচৰত বোলো ILP অফিচৰ ওচৰত। এতিয়া আমি যাবলৈ লৈছোঁ ইনাৰ লাইন পাৰ্মিটটো দেখুৱাই। আমাৰ পৰিবাৰৰ আৰু সদস্যসকল আগফালে ৰৈ আছে দোকান এখনত। দাদাই মই গাড়ীখন নিব আহিছিলোঁ, গাড়ীখন পাৰ্কিং কৰি থৈছিলোঁ। এয়া দেখিছে। এতিয়া আমি যাবলৈ ওলালোঁ আৰু ইয়াতে দুটা চেক গেট আছে। এটা প্ৰথমটো ফৰেষ্টৰ, পিছৰটো আপোনাৰ ILP চেকিং। এইটো দেখিছে, এই চেক গেটটো আপোনালোকক দেখুৱাইছোঁ। এই চেক গেটটো ইয়াতে আমাৰ এওঁলোক ৰৈ আছে। ইয়াতে এওঁলোকে ৰৈ আছিলে। এইটোৱে আমাৰ যোৱা ৰাস্তা, টাৱাং যোৱা ৰাস্তা। খুব জোৰত বৰষুণ দিছে। এয়া ৰাইজ দেখিছে হাল্লা কৰি বহিছে গোটেইবিলাক। তামাম জোৰত বৰষুণ। গতিকে আমি যাম এতিয়া। যাওক, আমি আহি টিপি পাই গ'লোহি। কিমান ধুনীয়া পৰিৱেশ চাওক। ডাৱৰবোৰ কেনেকে লাগি আছে চাওক। সময় হৈছে 5:40। টেঙাভেলি পাবলৈ আমি আৰু 40 কিলোমিটাৰ আছে। চাওক ৰাস্তা গোটেই ফগি হৈ গৈছে। এইফালে দাদাই গাড়ী চলাই আছে। মাইনা এইবিলাক চাওক গৈ আছে। এইফালে চেচে আছে। আমি পুৰা গৈ আছোঁ লাহে লাহে 40 স্পীডত। ফাইনেলি আহি পেলাই আমি ৰূপা পালোহি। তলত আমি কোনো হোটেল নাপালোঁ। সেইকাৰণে ৰূপাত আমাক এজন সদায় ব্যক্তিয়ে, তেখেতে হোটেলৰ অ'নাৰ হয়, তেখেতে আমাক ঠিক ঠাক কৰি দিলে। গতিকে আমি এতিয়া ৰূপা পালোহি। বহুত কষ্ট হ'ল আজি দিনটো। এতিয়া প্ৰায় 8:15 হৈছে। এয়া দেখিছে ৰূপা ৱেষ্ট কামেং। আপোনালোকক দেখুৱাইছোঁ ৱেষ্ট কামেং ৰূপা। এয়া হোটেলবিলাক আছে ইয়াতে। আমি ইয়াত খানাটো খাই লৈ ইয়াতে আমাৰ আচলতে হোটেল বুকিং হ'ল। গতিকে আমি হোটেললৈ যাম। এইখনত আমি এতিয়া খানাটো খাম। DS হোটেল। DS হোটেল আহি পাইছোঁহি। চাওক DS হোটেল পালোহি। ইয়াতে খানাটো খাম আৰু ৰাতি হোটেলত থাকিব যাম। আপোনালোকক দেখুৱাম হোটেলখন। আমাৰ ৰাইজসকল ইয়াতে ৰূপাত যিখন DS হোটেল, ইয়াত খাবলৈ সোমাওঁতে এতিয়া দেখিছে আমাৰ চব ফটো শ্বুটত ব্যস্ত। ইয়াত এনেকুৱা ধৰণৰ ৰিচিপশ্যন। হেল্ল' ফ্ৰেণ্ডছ, ফাইনেলি আহি আমি এতিয়া 9টা বজাত প্ৰায় হোটেল কিটমো, এখন ৰূপাত থকা হোটেল কিটমো। বহুত ধুনীয়া ফেচিলিটি। আমি 2টা ৰুম পালোঁ। আমাৰ 2টা ফেমিলি আমি ইয়াত থাকিবলৈ লৈছোঁ। গতিকে মই হোটেলখন আপোনালোকক এবাৰ দেখাইছোঁ। এইখনে হ'ল হোটেল কিটমো। দেখিছে হোটেল কিটমো। ইয়াত গাড়ীখিনি পাৰ্কিং আছে। মোৰ গাড়ীখন মই বেক ছাইডলৈ পাৰ্কিং কৰিছোঁ। ইয়াত লিখা আছে, দেখিব আপোনালোকে, ফুডিং এণ্ড লজিং। এইটো এটা ৰাস্তা, বিশাল ৰাস্তা এটা। ইয়াৰ পৰা চহৰখন ওলাই আছে ৰূপা। যদিও আমি টেঙাভেলিত থাকিম বুলি ভাবিছিলোঁ, কিন্তু হোটেল যথেষ্ট অভাৱ। আজি ফুল হৈ আছে টুৰিষ্টৰ কাৰণে। গতিকে আমি টেঙাভেলিত নাথাকি পেলাই টেঙাভেলিৰ এজন চিনাকি আমাৰ ৰেষ্টুৰেণ্ট হোল্ডাৰ পালোঁ। তেখেতক কৈ পেলাই আমি এই হোটেলখন বুকিং কৰিলোঁ, হোটেল কিটমো। গতিকে ইয়াত থাকিলোঁ আমি। অলপ আগতে মই আপোনালোকক ভিডিঅ'টোত দেখুৱাইছোঁ যে মই ভাত খোৱা ভিডিঅ'টো। গতিকে তাত আমি ভাত খাই ল'লোঁ। খানা ধুনীয়াকৈ মজবুত খানা খালোঁ। খুব সুন্দৰ হোটেল। আৰু আহি পেলাই আমি এতিয়া হোটেল কিটমোত থাকিব বিচাৰিছোঁ। গতিকে আমি আপোনালোকক মই অলপ পিছতে ৰুমটো দেখুৱাম।
जल्दी बोल दो